মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পুনৰ এবাৰ হুংকাৰ প্ৰদান কৰিছে বাঙালী নেতা প্ৰদীপ দত্তৰয়ে কা বলবৎ কৰাত কোনোবাই যদি বাধা দিয়ে কোনোবাই যদি বাধা দিবলৈ চেষ্টা কৰে তেনে হলে সহ্য কৰা নহব যদি কা ইমপ্লিমেন্ট কৰাৰ কাৰণে তেওঁলোকে কোনো বাধা সৃষ্টি কৰে আমি জেনে তেনে বয়কট কৰিম এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ কা বলবৎ কৰাত কোনোবাই বাধা দিলে সহ্য কৰা নহব হুংকাৰ প্ৰদান কৰিছে প্ৰদীপ দত্তৰয়ে কা বলবৎ হবই কাক বাধা দিবলৈ কাৰো সাহস নাই প্ৰতিবাদ আন্দোলন কৰি একো লাভ নাই কা বলবৎ হবই আমাক কা লাগিবই আমি কা বিচাৰো আমি তো কাৰ সমৰ্থনত আন্দোলন কৰি আছো আমাৰ ইয়াতে পুৰা সমৰ্থন আছে কোনো ৰাজনৈতিক দল সাহস নকৰিব কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে আমি কাৰ সমৰ্থনতো আছো মোদী চৰকাৰ পক্ষত আমি আছো এই মন্তব্য কৰিছে প্ৰদীপ দত্তৰয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিজিপি জিপি সিঙক আমি তেওঁলোকক সমৰ্থন জনাইছো তাৰ কাৰণে আজি ডিজিপি যেটো ইনষ্ট্ৰাকচন দিছে আন্দোলন নকৰিবৰ কাৰণে হেতুক আমি সমৰ্থন জনাইছো কা বিৰোধী প্ৰতিবাদ বন্ধ নকৰিলে কংগ্ৰেছ আৰু আসুক সকলোকে বৰাকত বয়কট কৰা হ'ব আন্দোলন কৰিলে আমি তেওঁলোকক বয়কট কৰিম আমি জেনে তেনে বয়কট কৰিম বৰাকৰ পৰা এই হকিয়নি প্ৰদান কৰিছে বাঙালী নেতা প্ৰদীপ দত্তৰয়ে পুনৰবাৰ কৈছো যি সময়ত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ কৰাৰ ক্ষেত্ৰত যুঁজা চলাইছে কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ আৰম্ভ কৰি দিছে কিন্তু তাৰ মাজতে বাঙালী নেতা প্ৰদীপ দত্তৰৰ মন্তব্য যে নাগৰিকত্ব সংশোধনী আইন আমাক লাগিবই নাগৰিকত্ব সংশোধনী আইনক আমি সমৰ্থন কৰো আমি হিমন্ত চৰকাৰ পক্ষত আছো আমি মোদী চৰকাৰৰ পক্ষত আছো যদিহে কা বলবৎ কৰাত কোনোবাই বাধা দিয়ে তেনে হলে সহ্য কৰা নহব আমি মনে মনে বহি নাথাকো এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে প্ৰদীপ দত্তৰয়ে তদুপৰি প্ৰদীপ দত্তৰৰ হুংকাৰ যদিহে প্ৰতিবাদ আন্দোলন ধৰ্ণা এসমূহ বন্ধ নকৰে কংগ্ৰেছ আৰু সদৌ অসম ছাত্ৰ সন্থাই তেনেহলে কংগ্ৰেছ আৰু সদৌ অসম ছাত্ৰ সন্থাক বৰাকত সম্পূৰ্ণৰূপে বয়কট কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰদীপ দত্তৰয়ে